Hello everyone, welcome back to my YouTube channel. মই জিচিবৰে আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলোবিলাক ভালে আছে। ময়ো বৰ্তমান ভালে আছো। আজি আপোনালোকৰ কাৰণে বহুত বিশেষ আৰু ইউজফুল এটা ভিডিও লৈ আহিছো কাৰণ মানে মোক বহুতে কৈ আছিল যে ক্ৰিষ্টেল কেনেকৈ চাৰ্জ কৰে, ক্ৰিষ্টেল কেনেকৈ ক্লিন কৰে। ক্ৰিষ্টেলটো আমি দুদিনমান ইউজ কৰাৰ পিছত বহুত কাম দিলে কিন্তু লাহে লাহে এতিয়া ক্ৰিষ্টেলে কাম নিদিয়া হৈছে। তো এইবিলাকত আৰু ক্ৰিষ্টেল ক'ৰ পৰা পাৰচেজ কৰিম, কেনেকৈ ক্ৰিষ্টেল পিন্ধিব লাগে, তো সব মই ক'বলৈ যাম। ক্ৰিষ্টেলটো হৈছে চাৰ্জ আৰু ক্লিন কৰিব লগাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপুনি ক্ৰিষ্টেলটো লৈছে আৰু প্ৰথমে ক্লিন কৰিব লাগে, তাৰপিছত চাৰ্জ কৰিব লাগে, তাৰপৰা প্ৰগ্ৰাম কৰিব লাগে। প্ৰগ্ৰাম কৰিব লাগে মানে আপুনি কি কাৰণে পিন্ধিছে ইণ্টেনশ্যনটো দিব লাগিব কাৰণ এবিধ ক্ৰিষ্টেলৰ আপোনাৰ বহুত কাম থাকে। তো সেইবিলাক কামৰ এতিয়া ক্ৰিষ্টেলটো যদি আমি প্ৰগ্ৰাম নকৰোঁ, কি কামৰ কাৰণে ক্ৰিষ্টেলটো পিন্ধা হৈছে ক্ৰিষ্টেলটো গম নাপাব আৰু আপোনালোকৰ কানেকশ্যন বনাব লাগিব। কানেকশ্যন বনালেহে ক্ৰিষ্টেলে মানে গম পাব যে এইজন পাৰ্চনে পিন্ধিছে, অ'নাৰজন এইজন হয় আৰু এওঁৰ কাৰণে মই এইখিনি কৰিব লাগে। তো তেওঁক পাৰ্পজটো দিব লাগিব ক্ৰিষ্টেলক যে মই যেনিবা এতিয়া চাইট্ৰিন পিন্ধিছোঁ, চাইট্ৰিনৰ মানে বহুত কাম থাকে। তো কি ক'ম আৰু মই আপোনালোকক ইমানখিনি ডিটেইলছ নিদিওঁ। তো সেইটো কাৰণে তো এতিয়া চাইট্ৰিনক আমি যেনিবা প্ৰস্পাৰিটিৰ কাৰণে ল'ব লাগিব। তো আমি প্ৰস্পাৰিটিৰ কাৰণে প্ৰগ্ৰাম কৰিব লাগিব যে মই এডাল তোমাক মানে প্ৰস্পাৰিটিৰ কাৰণে লৈছোঁ, চ' মোৰ এনাৰ্জি ভাইব্ৰেশ্যনটো তেনেকৈ বঢ়াই দিয়া। তো বেলেগ ক্ৰিষ্টেলৰ বেলেগ কাম থাকে। এবিধ ক্ৰিষ্টেলৰ মানে আপোনাৰ বহুত কাম থাকিব। মাল্টি পাৰ্পজৰ কাৰণে বুলি ক'ব পাৰি, কিন্তু মাল্টি পাৰ্পজৰ কাৰণে নহয়। আমাক যোনটো লাগে একচুৱেলি আমি সেইটো ইণ্টেনশ্যন দিব লাগিব। তো তেওঁ কাম বহুত কৰিব পাৰে, কিন্তু আমি যোনটো কাৰণে লৈছোঁ তো আমি সেই কাৰণে লওঁ, সেইটো কাৰণ মানে তাত দিব লাগিব। তো সেইটো হ'ল ক্ৰিষ্টেলৰ বিষয়ে। এই পটককৈ মাতি দিলত মানে মই পটককৈ কেমেৰাটো অফ কৰি দিবলগীয়া হৈছিলে। তো মই কি কৰিছিলোঁ ক্ৰিষ্টেলৰ প্ৰগ্ৰেম। তো ছেকেণ্ড কথা ক্ৰিষ্টেলটো আমি ক'ৰ পৰা পাৰচেজ কৰিম। ক্ৰিষ্টেলটো আমি অনলাইন যিকোনো এপৰ পৰা পাৰচেজ কৰিব নালাগে কাৰণ তেওঁলোকে কেনেকুৱা ক্ৰিষ্টেল দিয়ে নাজানো আৰু চাৰ্টিফিকেটখিনি হৈছে চাৰ্টিফিকেটখিনি আপুনি লেবত জাহা তাহা এনেই আজিকালি বনাব পাৰি। আৰু ক্ৰিষ্টেলটো চিনি পাম কেনেকৈ আমি ক্ৰিষ্টেলটোৰ যোনটো প্লাষ্টিক থাকে তাৰ একদম ৱেইট নাথাকে। যোনটো আপোনাৰ অৰিজিনেল ক্ৰিষ্টেল হয় তাৰ ৱেইট থাকে, ৱেইটটোতো ৱেইটেই। আৰু ক্ৰিষ্টেলটো অকণমান ঠাণ্ডা নিচিনা হৈ থাকে। আপুনি খোলাৰ পাছত থৈ দিবচোন অভাৰনাইট, থৈ পেলাই পিছদিনাখন যেতিয়া আপুনি পিন্ধিব তেতিয়া অকণমান ঠাণ্ডা পাব। ব্ৰেচলেটকেইডালে সিমান বেছি ঠাণ্ডা দিব নোৱাৰিব পাৰে কাৰণ ব্ৰেচলেটকেইডাল খুব কম বিটছ থাকে। তো আপোনালোকে এনেকৈ চকুত অকণমান চাপ'জ এইটো চকুত অকণমান লগাই চালে অকণমান ঠাণ্ডা ফিল কৰিব, কিন্তু প্লাষ্টিকটো সেই ঠাণ্ডা ফিলটো নকৰে। তো সেইটো এটা গম পালোঁ। তাৰপিছত অকণমান জুইৰ ওচৰত দি চালে গম পাব প্লাষ্টিকটোতো সোনকালে গলি যাব, কিন্তু ক্ৰিষ্টেল যোনটো হেৰি হয় অৰিজিনেল ক্ৰিষ্টেল সেইটো জ্বলি নাযায়। আৰু ক্ৰিষ্টেলটো ক্লিন কেনেকৈ কৰিম, এটাতো ৰানিং ৱাটাৰ মানে আমি টেপৰ পানীত ধুব লাগিব। টেপৰ পানীত 2 মিনিটমানৰ কাৰণে ধুলে নহয় বা কি বুলি কয় হিমালয় ব্লেক চল্ট ব্লেক চল্ট থাকে যে ব্লেক চল্টে ধুলে ধূপ ঘূৰালে তেনেকৈ কৰিব পাৰিব। কোনোবা নেগেটিভ এনাৰ্জি ওচৰে পাজৰে গ'ল যেনিবা তেতিয়া মানে তেনেকৈ ক্লিন কৰিব লাগে। তাৰপাছত চাৰ্জ কৰিবলৈ আপুনি মুনলাইটত চাৰ্জ কৰিব পাৰে নহয় বা ছানলাইটত তাকো আমি বেছি দেৰি ছানলাইটত থ'ব নোৱাৰোঁ। ছানলাইটত মৰ্ণিং তেতিয়া অকণমান ৰাতিপুৱা বেলিকা যিকণ অকণমান ওলাই যায় সেইকণতে আপুনি 15-20 মিনিটমান দিলে সিমানেই হৈ গ'ল। আৰু কিন্তু যেতিয়া মুনলাইটত দিব আপুনি গোটেই ৰাতি নহয়, একচুৱেলি ৰাতিপুৱা হোৱাৰ আগে উঠাব লাগিব। চ' সেইকাৰণে আপুনি 3-4 ঘণ্টা বা 2 ঘণ্টা তেনেকৈ দিলে ভাল হয় আৰু যাতে মানে মনত থাকে আৰু মনত থকা সময়খিনিতে দিলে। তাৰপাছত আৰু এটা হৈছে নেচাৰেল ক্ৰিষ্টেল থাকে যোনটো ক্লিন আৰু চাৰ্জ কৰিবৰ কাৰণে ইউজ কৰে। তো মই সেইটোৱে ইউজ কৰোঁ কাৰণ মুনলাইটত দি থাকিবলৈ বা ছানলাইটত দি থাকিবলৈ ইমান মনত নাথাকে আৰু পাহৰি থকা হয়। তো এই মোৰ বক্সটোতে আছে আৰু মোৰ এইখিনি টেৰতখিনিও চাৰ্জ কৰিব লাগে, ক্লিন কৰিব লাগে। চ' এইখন আছে চেলেনাইট প্লেট, চেলেনাইট টাম্বলো দেখাইছোঁ। চেলেনাইট টাম্বল এটাও আছে, মই ইয়াতে একেলগে টেৰতৰ লগত থৈছোঁ। এইটো হৈছে চেলেনাইট টাম্বল। ই নেচাৰেল, ইয়াৰ আৰু বেলেগ কামো আছে, অকল যে চাৰ্জ আৰু ক্লিন কৰিবৰ কাৰণে ইয়াক ইউজ কৰিব পাৰে তেনেকৈ নহয়। ই মানে নেচাৰেলি চাৰ্জ আৰু ক্লিন কৰিব পাৰে। তো সেইটো কাৰণে ইয়াক চাৰ্জাৰ টাইপ যেনেকৈ মোবাইলত চাৰ্জাৰ থাকে যে তো তেনেকুৱা ধৰণৰ, কিন্তু ইয়াৰ বেলেগ কামো আছে। সেইখিনি আৰু পাছত ক'ম, একেদিনা এই ভিডিঅ'টোতে নকওঁ। এইটো হৈছে ব্লেক টাৰ্মালিন। তো টেৰটবিলাক মই যাৰ ৰিডিং কৰিছোঁ তেওঁলোকৰ নেগেটিভ এনাৰ্জি যাতে আহি ইম্পেক্ট কৰিব নোৱাৰে সেইটো কাৰণে ক্লিন কৰি ৰাখিবৰ কাৰণেও মই টেৰট কাৰ্ডখিনিৰ লগতে এয়া থওঁ। এয়া মোৰ চাইট্ৰিনৰ নেকলেছডাল যোনডাল এয়া আইচিঙে ছিঙিলে মানে
মই পিন্ধিবলৈ পোৱা নাছিলোঁ তাৰ আগতে চিংলেটো, সেইটো কাৰণে মই চিলাই লৈ পেলাই হেৰি কৰিম। তো এতিয়া প্ৰফেচি এইটো ইনটিউশ্যন বহাবৰ কাৰণে মই ৰাখিছোঁ। আৰু ইয়াৰ পেণ্ডুলাম ট্ৰাউজাৰ য'ত কুৱেশ্যনিঙৰ কাৰণে ই কিন্তু একুৰেট আনচাৰ দিয়ে। তো এই গোটেইকেইটা একেলগে ৰাখিছোঁ যাতে মানে চেলেনাইটত লাগি ই ক্লিন আৰু চাৰ্জ হৈয়ে থাকে অট'মেটিকলি, আৰু টেৰট কাৰ্ডৰ টাইমত মোক লাগে মানে। তো সেইটো কাৰণে তো আপোনালোকে চেলেনাইট পেডখন থাকিলে, তো চেলেনাইট মই প্ৰিফাৰ কৰোঁ চেলেনাইট পেডে, কাৰণ মুন লাইটত দিবলৈ, ছানলাইটত দিবলৈ বা সেইটো মনত নাথাকে, আৰু ক্লিন কৰিবলৈ মনত নাথাকে সাধাৰণতে। কিন্তু ক্লিনটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আমি ডেইলি আমাৰ নিজৰো নিগেটিভ থট থাকে, কেতিয়াবা আমি বহুত খঙত থাকোঁ, কেতিয়াবা আমাৰ মনটো বেয়া লাগি থাকে, সেইবিলাকো ক্ৰিষ্টেলে এনাৰ্জি এবজৰ্ব কৰি লয়। তো সেই এনাৰ্জিটো আমাৰ কমাবৰ কাৰণে ক্ৰিষ্টেলটোৱে নিজৰ তাত লৈ লয় নেগেটিভিটিটো। তো সেইটো কাৰণে তাকোতো ক্লিন কৰিব লাগিব, কাৰণ আমি বেছিদিন নেগেটিভিটি লৈ ক্ৰিষ্টেলডাল থাকিব নাই, ছিগি যাব, ভাগি যাব বা বেয়া হৈ যাব বা তো সেইটো কাৰণে মই সদায় প্ৰিফাৰ কৰোঁ চেলেনাইট প্লেটত চাৰ্জ কৰিব পাৰে। আৰু মোৰ ওচৰত আছে ক্ৰিষ্টেলৰ ট্ৰাইংগল, এইটো পাইৰেট আছে, চাইট্ৰিন আছে, গ্ৰীণ এভেঞ্চুৰিন আছে আৰু টাইগাৰ আই আছে। এইটো প্ৰস্পাৰিটি আনিবৰ কাৰণে, এবাণ্ডেঞ্চৰ কাৰণে গোটেইকেইটা মিলি দিছে। কিন্তু যেতিয়া হাতত ব্ৰেচলেট পিন্ধে মই প্ৰিফাৰ কৰোঁ ছিংগলকৈ আপোনালোকে এনেকৈ ছিংগল ব্ৰিডছ থকা ব্ৰেচলেট পিন্ধিলে বেছি ভাল হয়, কাৰণ আপুনি মাল্টি ব্ৰেচলেটডাল যোনটো কাষ্টমাইজ কৰি দিয়ে। মই কৈছিলোঁ যে ব্ৰেচলেটবিলাক মই 7 চাক্ৰাতহে মই মাল্টি পিন্ধিছোঁ, আৰু খুব বেছি দুটা ব্ৰিডছৰ হ'লে ভাল, দুটা ব্ৰিডছৰ এডাল ব্ৰেচলেট হ'লে ভাল হয়। কিন্তু যেতিয়া মানে ক্লাইণ্টে কয় যে মাল্টিপাৰ্পজ মানে যেনে মানি মেগনেট লাগে, সেই লাগে, তো মই বনাই দিওঁ, কাৰণ আজিকালি এইটো চলিছে। কিন্তু মই বুলি নহয়, আপোনালোকে বহুত হিলাৰক ক'ব যে মানে এটা ছিংগলকৈ ল'লে ভাল হয়, মানে এটা পাৰ্পজৰ কাৰণে। মানি মেগনেটটোত ধৰা মানিৰ কাৰণে আছে, তো সেইটো কাৰণে ধৰা গ্ৰীণ এভেঞ্চুৰি, পাইৰাইট, চাইট্ৰিন, কাৰ্নেলিয়ান, টাইগাৰ আই এইকেইটা দিব পাৰি, কাৰণ তাৰ পাৰ্পজ এটাই, যিমান যি হ'লেও আপোনাক এটা পাৰ্পজে দিব। কিন্তু বহুতে কয় যে মোৰ হেল্থ বা এইটো চব মিলাই দিয়ক, সেইটো মিলাবলৈ মানে প্ৰব্লেম হয়, আপোনাৰ কাম নিদিয়েগৈ লাষ্টত গৈ থয়। তো সেইটো কাৰণে মানে এডাল ব্ৰেচলেট এডাল পাৰ্পজৰ কাৰণে, আৰু এটা ব্ৰিডছে যদি থাকে তেতিয়া ভাল হয়, কাৰণ যিমানে বেছি ব্ৰিডছ হ'ব আপোনাৰ সিমানে বেছি কাম কৰিব, এনাৰ্জি ভাইব্ৰেশ্যনটো বঢ়াব। তো এইখিনি আৰু কি কুৱেশ্যনছ আছিলে মোক দেখাবলৈ কৈছিলে যে মোৰ লগত কি আছিলে। আৰু এয়া মই বহুত ক্ৰিষ্টেল ৰাখিছোঁ মোৰ লগত, কাৰণ মোৰ ভাল লাগে। এয়া হৈছে চাইট্ৰিনৰ ট্ৰী, কাৰণ মই চাইট্ৰিনটো মোৰ মানে বহুত বেছি ভাল পাওঁ, আৰু চাইট্ৰিনে মোক বহুত এট্ৰেক্ট কৰে। কিন্তু আৰু ইয়াৰ বহুত বেছি বেনিফিটছো আছে, তো এইকাৰণে মই বহুত ভাল পাওঁ ইয়াক, মোৰ পাৰ্চনেল ফেভৰেট হয়। আৰু এটা আছে ৰ'জ কোৱাৰ্টছ টি, যোনটো বহুত বেছি ধুনীয়া হয়। তো এয়া মানুহে ঘৰত ৰাখিব পাৰে, ধুনীয়া সজাই থোৱা নিচিনাও হয়, আৰু ই বহুত লাভ এনাৰ্জি এট্ৰেক্ট কৰে, গোটেই ঘৰখনত লাভ এনাৰ্জি, মানে হাজবেণ্ড ৱাইফৰ মাজত বা বেলেগ মানুহৰ মাজতো লাভ ৰিয়েকশ্যনটো ৰাখে, মানে ঘৰখনৰ মিলা প্ৰীতাই হৈ থকাটো বিচাৰে। আৰু এইটো আছে মানি মেগনেট, যোন ট্ৰী, এয়া গ্ৰীণ এভেঞ্চুৰিন আছে, টাইগাৰ আই আছে, চাইট্ৰিন আছে, পাইৰাইট আছে। তো মই ইয়াত ট্ৰী হিচাপে ৰাখিছোঁ। তো এয়া মানি মেগনেট হৈ গ'ল। আৰু এয়া আছে ব্লেক টাৰ্মিলিন, যেতিয়া মই ৰিডিং কৰোঁ তেতিয়া ব্লেক টাৰ্মিলিনটো নেগেটিভ এনাৰ্জি আঁতৰাবৰ কাৰণে, তো ইয়াতো মই এক্সট্ৰাকৈ ৰিডিং কৰাৰ টাইমত ব্লেক টাৰ্মিলিনটো ৰাখোঁ। আৰু আছে মোৰ ওচৰত এইটো লেব্ৰডাৰত, এইটো মই মেডিটেশ্যন কৰোঁতে লওঁ, আৰু কি বুলি কয় টেৰট ৰিডিং কৰোঁতেও ৰাখোঁ, আৰু নিউমাৰলজি ৰিডিং কৰোঁতেও ৰাখোঁ, কাৰণ মই ইনটিউশ্যনটো বঢ়াই দিওঁ এইখিনি মিলি। তো আৰু এয়া ৱৰ্ম, স্বাস্তিক্স, ত্ৰিশূল চব একেলগে মিলাই আছে। ইয়াত আছে পাইৰাইট আছে, এমেথিষ্ট আছে, আৰু ৰেড জেস্পাৰ আছে। পাইৰাইটটো মানি এট্ৰেকশ্যনৰ কাৰণে, এইটো আপোনালোক ইনটিউশ্যন আৰু মন ভালে ৰখা আৰু ছেভিংছৰ কাৰণেও হয়, আৰু ৰেড জেস্পাৰে আপোনালোকৰ ষ্ট্ৰেংথটো বঢ়ায়, আৰু বহুত কিবা কাৰণ আছে। এতিয়া মই চব ক'বলৈ গ'লে বহুত দীঘল হ'ব। এয়া আছে চাইট্ৰিনৰ ৰ ব্ৰেচলেট, এই ভিতৰত আছে কুবেৰ মানি, আৰু এইবিলাক চব ৰ ব্ৰেচলেট যোনবিলাক মানে আপোনালোকে মই ৰাখিছোঁ। আৰু নৰ্মেল ব্ৰেচলেটছ আছে, আৰু মই এটা মানি মেগনেট বাউল ৰাখিছোঁ, য'ত আপোনাৰ থাকে, মোৰ বাতিটো অকণ বেছি ডাঙৰ হ'ল মানে য'ত থাকে মানে টাম্বলছ ফৰ্মত থাকে, গমটি চেক্টৰ থাকে, এইটো কুবেৰ পুতলি টাইপৰ হয়। তো ইয়াত চব টাম্বলছ ৰখা হয়, চব মানি এট্ৰেকশ্যনৰ কাৰণে যি টাম্বল থাকে
এয়াও মানে টাম্বল আপোনালোকে বাউল হিচাপে অৰ্ডাৰ কৰিব পাৰে বাউলটো নিদিওঁ সেইবুলি এইটো নিজে ৰাখিব লাগে আৰু বাউলটো তাৰপিছত এইটো হৈছে ক্ৰিষ্টেল হাউচ আৰু এনেকুৱা পিৰামিডছ বেলেগ কিবা কিবি পিৰামিডছ আছে ধুনীয়া ধুনীয়া তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু বেলেগ বেলেগ আৰু ইনফৰমেশ্যন পাছত দিম এতিয়া মানে আপোনালোকে চবেই সোধাৰ কাৰণে ক্ৰিষ্টেল কেনেকৈ চাৰ্জ কৰিব পাৰে ক'ৰ পৰা ল'ব পাৰে পাৰ্চেছ কৰিব পাৰে আৰু এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ পাহৰিলোঁ ক্ৰিষ্টেলটো কানেকশ্যন ক্ৰিষ্টেলটো প্ৰায় হিলাৰৰ পৰা ল'ব লাগে বা টেৰট ৰিডিং কৰে যে তেওঁলোকে হিলাৰ হওক বা ৰিডাৰ মানে এনেকৈ যোনবিলাকে পঢ়িছিলে তেওঁলোকৰ পৰা ল'ব পাৰে লাগে কি বা শিকিছিলে তেওঁলোকৰ পৰা ল'ব লাগে কাৰণ তেওঁলোকে ক্ৰিষ্টেলটো এনাৰ্জাইজ কৰি দিয়ে এনাৰ্জাইজ কৰা ক্ৰিষ্টেল হ'ব লাগে কাৰণ এনাৰ্জাইজ ক্ৰিষ্টেল নকৰিলে ক্ৰিষ্টেলটো কামত কেনেকৈ দিব আৰু প্ৰগ্ৰাম কৰিবলৈ শিকাব লাগিব প্ৰগ্ৰাম কেনেকৈ কৰে কানেকশ্যন কেনেকৈ বনায় সেইটো শিকাব লাগিব তো সেইটো জানিহে আপোনালোকে কানেকশ্যন বনাব পাৰিব আৰু এনাৰ্জাইজ কৰা ক্ৰিষ্টেল ল'লেহে আপোনালোকৰ কামত আহিব চ' আপোনালোকৰ ইমানখিনি ইনফৰমেশ্যন দিলোঁ আজিলৈ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তো আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে বাই বাই আপোনালোকক যদি ক্ৰিষ্টেলৰ আৰু ইনফৰমেশ্যন লাগে আপোনালোকে মোক জনাব পাৰে আৰু আপোনালোকক যদি ক্ৰিষ্টেল লাগে তো আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বাই বাই আকৌ লগ পাম নতুন এটা ব্লগৰ লগত বাই